গাইছ মই জিন্তু আৰু আজি আমি এটা খানা খাম ধামাকা মই দুজন চলি গাইছ এখেত আৰু এখেত গাহৰি দেখিছে হা বইল কৰিম আৰু গাইছ এতিয়া আমি গাহৰি বইল কৰিম মানে আপোনালোকে যিসকলে গাহৰি ভাল পায় সকলে মজাকে এটা কমেণ্ট দিব আৰু মজাকে চাই থাকোঁ ভিডিঅ'টো লাষ্টত গ'লে এয়া গাহৰি বইল কৰিব গ'লে মানে হেৰি কৰিছে পানী দিছে দেখিছে গাহৰি কিমান আছিল 1 কিলো আৰু গাইছ গাহৰি 1 কিলো দুটা চলি বাগৰে খাম এই গাহৰিটো মানে বইল হ'ব দিছোঁ আৰু ইয়াত মানে আমি মিক্সিত মানে হেৰি দি দিছোঁ জ্বালা আদা ৰহুন মজাকে আৰু আমাৰ মানে পুৰা ফুল ৰেডি কৰিছোঁ খানাটোৰ কাৰণে খানাটো আপোনালোকে আজি বহুত ভাল পাব কাৰণ গাহৰি মাংস গাইছ গাহৰি ভাল পাব কমেণ্ট কৰক গাহৰি মাৰি লাভ বুলি আমাৰ মিক্সি মাৰা হৈ গ'ল পুৰা মজাকে মই গাহৰিৰ বাবে মানে পিঁয়াজ কটা হৈ গৈছে আৰু মোক আলু চালু সৰু আলু দিম আমি ডাঙৰ দাওঁ টেষ্টি হ'ব লাগব না গাইছ যেনেকৈ নহওক চব গাইছ পিঁয়াজ পুৰা আদা ৰহুন চব সকলোবোৰ ৰেডি তাৰপিছত এতিয়া হোৱাৰ পিছত বহালি হ'ল গাহৰিটো বইল হৈ গ'ল ধুনীয়াকৈ চাই লওক এয়া আৰু আমাৰ বাবুৱে আকাশ এক পিচ খালা খানে পালোঁ মই গাইছ কি ক'ব দেখছি এইটো তেলটো দি দিছোঁ তাত আৰু গাইছ এয়া গাহৰি তেল আমি গাহৰি বনাম তেল ওলাই গ'ল চব গাইছ মানে এতিয়া পেঁয়াজটো দি দিলোঁ মজাকৈ চব গাইছ কিবা ফ্ৰাই কৰি ল'ম একদম ফ্ৰাই হোৱাৰ পিছত বেছি মছলা ইউজ নকৰোঁ কিন্তু কালাৰ কম হ'ব খাই টেষ্ট হ'ব মাংস পৰি গ'ল তেজত গাইছ বহি আছে আহিলে এতিয়া খাব লাগে আৰু খাম যি কয় বাগৰি খাম আৰু এই মোক ইয়ালেন বাগিছে আলু আলুটো দি দিওঁ আলুটো সিজি যাব টেনশ্যন নাই সৰু আলু না গ'ল এইটো গম পাই আছে আৰু কেমেৰামেনে এইটো সৰু এটা বস্তু দিয়া গৈছে আমাৰ দৰ্শকে জানি না এই যে ৰংগুৱাই দিয়া গৈছে বুলি মছলা ইউজ কৰা নাই তথাপিও কি ধুনীয়া কালাৰ হৈ গৈছে পেপচি গাইছ ইয়াক মই 15 মিনিট ঢাকি ৰাখিম ঠিক আছে এটা ভাজা খোৱাৰ কাৰণে সৰু আলু ডাঙৰ আলু আনিছোঁ 1 পাল্লা এইটো 2 কেজি আনিছোঁ মানে সৰু আলু গাহৰিটো দিয়া গৈছে আৰু এমকে আমাৰ লাই শাক কাটি আছে এইটো চাক বিলাহী আমি গাহৰি মাংসত দি দিম দিছোঁ গাহৰি মাংস দিয়া হৈ গৈছে এতিয়া লাইটো চাই লওক আপোনালোকে লাইটো দেখা লাইটো দেখুৱাইছোঁ দেখুৱাই হৈ গৈছে বৰ্তমান এতিয়া আমি ভাতত লাগাত পালে অলপ গাইছ বেছি বকি থাকোঁ গাইছ আমাৰ মেইন লুক চক মানে 90% 3% আছে এবাৰ দোকানত যায় এই আমাৰ গৰম মছলা দিয়া আৰু গাইছ আমাৰ ফাইনেল লুক আহিছে 10%টো পূৰা ফ্লেপ হ'ব গৈ আছে পূৰা কেনেকুৱা লাগছি নে গাইছ আমাৰ গাইছ স্পেচিয়েল খানা লাই দিয়া গৈছে লাই হা অলপমান ৰস থাকিব লাগিব না পানীটো দিছোঁ অলপ 55 লুক এই আমাৰ ধুনীয়াটো দিয়া গৈছে ধুনীয়া লাৰি দিয়া নাযায় চেক কৰি আমাৰ টেষ্টিং টাইম নেকি টেষ্টিং হ'ব আমাৰ আধা ঘণ্টাতে
এক পিচ খা খাই কিনে কওঁ কেনে হৈছে আৰু আমি মটন খাব বহি দিলোঁ এয়া কেনেকুৱা আছে তই ৰান্ধছে ভালটো কবি গেছ খাইছে লাগাল পাইছোঁ আৰু ভিডিঅ'টো মানে আছে বাই বাই বেছি খাওঁ দক